আজি সমগ্ৰ অসমৰ 452খন শিক্ষানুষ্ঠানত এই ধৰণৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কাৰ্যসূচী হৈছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আভাসীভাৱে ইয়াৰ লগত সংযোগ হৈ সকলোকে শুভেচ্ছা দিছে আৰু ময়ো নিজে এই নলবাৰী কলেজত উপস্থিত থাকি নলবাৰী কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কিছু মুখামুখি আলোচনাও কৰিলোঁ আৰু তেওঁলোকৰ মনৰ কথা জনাৰ চেষ্টা কৰিলোঁ। মুখ্যমন্ত্ৰীৰ নিযুত বাবু আৰু মুখ্যমন্ত্ৰীৰ নিযুত মাইনা আঁচনি দুখন আমাৰ অভিলাষী আঁচনি। এই আঁচনিৰ জৰিয়তে আমি নতুন প্ৰজন্মক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ চেষ্টা কৰিছোঁ। বিশেষকৈ হায়াৰ এডুকেশ্যনত যিটো ড্ৰপ আউট হয় সেই ড্ৰপ আউটটো কমোৱাৰ কাৰণে চেষ্টা কৰা হৈছে। ছোৱালীসকলৰ যাতে বাল্য বিবাহ নহয় তাৰ কাৰণে এই আঁচনি এক প্ৰযোজ্য আঁচনি, যাৰ ফল আমি যোৱা 3টা বছৰত পাইছোঁ। আৰু মই ভাবোঁ যে এই ধৰণৰ আঁচনিৰ জৰিয়তে আমি উচ্চ শিক্ষাক আগবঢ়াই নিয়া, মহিলা সবলীকৰণ আৰু বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত এক বিশেষ কাম কৰিব পাৰি। আৰু এইকাৰণে আজি ইয়ালৈ আহি আমি কলেজৰ ছাত্ৰ ছাত্ৰীসকলক এই প্ৰপত্ৰ বিতৰণ কৰিছোঁ। অহাকালি হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰীসকলক এই প্ৰপত্ৰ বিতৰণ কৰা হ'ব আৰু অহা 10 অক্টোবৰৰ পৰা আমি এই ধন দিয়া আৰম্ভ কৰিম। বছৰত 10 মাহ আমি দিওঁ আৰু 10 মাহৰ এই ধনটো দিয়া আৰম্ভ কৰিম। নিযুত মইনা আঁচনিত প্ৰায় 19,000 ছাত্ৰী আৰু নিযুত বাবু আঁচনিত 7,000 ছাত্ৰই এই সুবিধা পাব। এই ফৰ্মখিনি ফিল আপ হোৱাৰ পিছত একজেক্ট নাম্বাৰটো জানিম, কিন্তু আমাৰ যিখিনি তথ্য এই তথ্যমতে 19,000 ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা পাব আৰু 7,000 ছাত্ৰই এই আঁচনিৰ সুবিধা পাব। এই কথাবিলাকৰ কাৰণে আমি আন্তঃগাঁথনিৰো কাম কৰি আছোঁ। এইবাৰ জানেই যিবিলাক কলেজ আমাৰ বিভিন্ন ধৰণৰ কৃতিত্ব পাইছিল তেনেকুৱা কলেজলৈকে এইবাৰ মই বাজেটতে 2 কোটি টকাকৈ ঘোষণা কৰিছোঁ। গতিকে পৰ্যায়ক্ৰমে গৈ থাকিব কলেজসমূহৰ নিজৰ